নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ কৰ্মকাতি ভাল আৰু আপোনালোকক ভাল খবৰ এটা দিবলৈ চেষ্টা কৰিছোঁ। আৰু আজি হৈছে ৩ তাৰিখ আৰু ৪, ৫ এই তাৰিখতে আমাৰ আকৌ নতুন পোষ্ট মুকলি কৰি দিম কৈছে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে। চ' এইটো মোৰ কোৱা কথা নহয়, আজি ২-৩ দিন পাছতেই আকৌ নতুন পোষ্টৰ মুকলি কৰি দিম। চ' আজি ভাল খবৰটো আপোনালোকক দিবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু কোনোবাই মোৰ চেনেলটোত প্ৰথমবাৰ চাইছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু বেছি কথা নকৈ আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰেনো কিনো ক'লে, চ' এইটো এবাৰ শুনক আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ। বাই বাই। লাভ ইউ জিন্দাগী। আজি ঘৰত গৈ নিজৰ ভাইটি ভণ্টিক সকলোৱে ক'ব লাগিব যে আজি আমি এপইণ্টমেণ্ট লৈ আহিলোঁ আৰু অহা ২ দিনত মামাই নতুন এডভাৰটাইজ দিব, গতিকে আমি দৌৰা কাম চলাই থাকিব লাগে। আজি গ'ল, কালি গ'ল, পৰহি দিনাখন আমি আকৌ ৫,০০০ পোষ্টৰ আমি এডভাৰটাইজ মুকলি কৰি দিম। তাৰ মানে অসমত নিযুক্তি চলিয়ে থাকিব। আজি আমি পালোঁ, ঘৰত গৈয়ে ভাইটিক ক'ম যে আজিৰ পৰা তই দৌৰিব আৰম্ভ কৰ, কাৰণ এডভাৰটাইজ আৰম্ভ হৈ গ'লেই। আমাৰ বন্ধুসকলক ক'ম, যিসকলে নোপোৱা বুলি দুখ কৰি আছে, যে তহঁতি চিন্তা কৰিব নালাগে, আকৌ পোষ্ট ওলালে আকৌ চেষ্টা কৰিব লাগে। আৰু অহাবাৰ ইলেকশ্যনৰ পিছতো ১ লাখ গৈ ২ লাখ পাই যাবগৈ, আৰু কিমান আগুৱাই যাবতো চিন্তাই নাই।